পুনৰপি আৰম্ভ কৰিলো বিৰচন কৃষ্ণ পদ অৰ্চন কৰণী কৃষ্ণৰ পূজাত সমস্তৰে পূজা হয় পৃথকে পূজিলে পূজা কেহু নপায় দৃষ্টান্ত সহিতে আকৌ কৰোঁ বেকত যেন জল দান দিলে বৃক্ষৰ মূৰত ভয় ত্ৰিপিতি দান পত্ৰ পুষ্পৰত অন্যথা নোহিকে যদি হিংসে প্ৰত্যেকত মায়ু দেন প্ৰাণ ভোজনে আতিশয় নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপ্তি নিলয় নকৰে ভোজন ক্ষুধা তুলনৰে যেৰে বস্ত্ৰ অলংকাৰ ফুল চন্দনৰ পিন্ধাৱে তথাপি তৃপ্তি নাই একো ইন্দ্ৰিয়ৰ প্ৰাণ তুষ্ট হৈলে তুষ্ট হোৱে নিৰন্তৰ সেই মতে কৃষ্ণ পৰাধে যিটো জন হইল তাৰো সমস্ত দেৱক আৰাধন কৃষ্ণ 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 মাধৱ 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 আমাৰ জন্ম স্বাৰ্থী আজি নামামি সন্ধানী সত্ৰত সমবেত হৈ আমাক মহাপুৰুষ কৃপা আৰু মাধৱ গুৰুজনৰ অমূল্য অৱদান ভক্তি ৰত্নাৱলীৰ অৰ্চন বিৰচন ভাগি আৰম্ভ কৰা হৈছে। সুন্দৰকৈ পাঠ কৰি আমাক শ্ৰৱণানন্দ দিয়া আমাৰ ধৈৰ্য্যাই আৰু অনুষ্ঠান ভাগি সুন্দৰভাৱে সঞ্চালনক কৰা আমাৰ অপৰাজিতা আইকে মুখ্য কৰি আমাৰ সমৰ ব্যক্তি ডেকা বাপ মুখ্য সঞ্চালক হাতীমী বাবা সমস্তকে মুখ্য কৰি ভক্তিপ্ৰেমী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি ভাগি নিবেদিলো। আজি আমি অৰ্চন বিৰচনে আৰম্ভ কৰিছো। পুনৰপি আৰম্ভ কৰিলো বিৰচন কৃষ্ণপদ অৰ্চনক কৰো নিৰূপণ। কৃষ্ণ চৰণত অৰ্চন কৰিলে কি হয়? একমাত্ৰ অৰ্চনীয় দেৱতা যে মাত্ৰ আমাৰ কৃষ্ণহে। এই কথাই ইয়াত প্ৰমাণ কৰা হব। কৃষ্ণৰ পূজাই সমস্তৰে পূজা হয়। অৰ্থাৎ কৃষ্ণৰ পূজা কৰিলে, অৰ্চনা কৰিলে যিকোনো দ্ৰব্য সমস্ত দেৱতাকে অৰ্চনা কৰা হয়। সমস্ত দেৱতাই পাই যায় ভাগটো। পৃথকে পুজিলে পূজা কেহু নপায়। কিন্তু যদি বেলেগ বেলেগ তাৰমানে দেৱতাক পূজা কৰো তেতিয়াহ'লে তেওঁলোকো তাৰমানে সন্তুষ্ট নহয়। বেলেগে পুজিলে পূজা কোনেও
তাৰমানে দেখা দেখিকে পূজা ল'বই নোৱাৰে, কাৰণ তেওঁলোককো ভগৱন্ত কৃষ্ণইহে পূজা লোৱাই। সেই কথাটো তাৰমানে সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত। ব্ৰহ্মা হৰ পুৰন্দৰ সকলোৰে আত্মা ভগৱন্ত। গতিকে ভগৱন্ত পূজা কৰিলে সমস্তৰে পূজা হয়। আৰু ভগৱন্ত এতিয়া আমাক দৃষ্টান্ত সহিতে The person you are speaking with has put your call. যেন জল দান দিলে বৃক্ষৰ মূলত, হয় ত্ৰিপিটি ডাল পত্ৰ পুষ্প যত, অন্যথা নহিকে যদি সিঞ্চে প্ৰত্যেকত। এয়া আমাৰ ভাগৱতৰ ৪ৰ্থ অধ্যায়ৰ ৪ৰ্থ স্কন্ধৰ ৩১ অধ্যায়ৰ তাৰমানে ১৪ নম্বৰ শ্লোক ভাগি এয়া ভাঙনি কৰা হৈছে এই কথাটো। যথা তদৰ মূল নিঃশেষণেন তৃপ্যন্তি তৎস্কন্ধ ভুজোপশাখা, প্ৰাণ প্ৰহাৰস্য যথেন্দ্ৰিয়ানাং তথৈব সৰ্বাৰচনম অচ্যুতেজা। এয়া ভাঙনি কৰিছে। যেন জল দান দিলে বৃক্ষৰ মূলত, হয় ত্ৰিপিটি ডাল পত্ৰ পুষ্প ফল। ভগৱন্ত সেই মহৎ বৃক্ষজোপা আৰু বাকী অন্য দেৱ দেৱতাসকল তাৰে ডাল পাত ইত্যাদিহে। যেনেকৈ এজোপা বৃক্ষৰ মূলত যদি আমি জল দিওঁ, তেতিয়াহ'লে ডাল পাত পুষ্প সকলোৱে তাৰ শক্তিটো পায়। অন্যথা নহিকে যদি সিঞ্চে প্ৰত্যেকত, তাকে নকৰি যদি ডাল পাতত আমি সিঁচো, পানী দি দিওঁ, ছটিয়াই দিওঁ, তেতিয়াহ'লে কোনো কামত নাহে। কাৰণ মূলেহে অৰ্থাৎ শিপাইহে তাৰ ৰসটো পান কৰি, তাৰ ৰসটো গ্ৰহণ কৰি গোটেই বৃক্ষজোপালৈ পঠাই থাকিব। আৰু যেন প্ৰাণৰ ভোজনে অতিশয় নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপ্তি মিলয়, নকৰে ভোজন ক্ষুধা তুলনৰে যাৱে, বস্ত্ৰ অলংকাৰ ফুল চন্দন পিঠা পিন্ধাৱে। ঠিক তেনেকৈ আমাৰ নিজৰ দেহটোৰ তৃপ্তিৰ কাৰণে, আমাৰ দেহটোৰ তৃপ্তি হ'বৰ কাৰণে আমি প্ৰাণক তৰ্পিব লাগিব। অৰ্থাৎ ঈশ্বৰক অৰ্চনা কৰিব লাগিব, অৰ্থাৎ আমি বস্তুটো প্ৰাণক তৰ্পণ কৰি দিব লাগিব। আমি হাত ভৰি চকু কাণ নাক মুখ এনেকৈ যেনেকৈ আমাৰ একাদশ ইন্দ্ৰিয় আছে, ইন্দ্ৰিয়বোৰক বাহ্যিকত বেলেগে বেলেগে আমি পূজা কৰিলে কামত নাহিব। অৰ্থাৎ অৰ্চনা কৰিলে আমাৰ কামত নাহিব। আমাৰ এই কথাটো আমাক কৈছে। যেনেকৈ আপোনাৰ এই দশপ্ৰচেতক তাৰমানে কোৱা কথা আছিলে, নাৰদেও কৈছিলে তেওঁলোকক, যে মধ্যাহ্ন বেলাতৰে আখিল কৃষক ক্ষুধাই তৃষ্ণাই সেইটো দেখয় জমক, হাতে ভাত লাগে চকু মেলি আছে চাই, তথাপিও পুৰুষৰ ক্ষুধা নপলায়। হাতে মুখে ভৰি ঢালে জল, তথাপিওতো নুগুচৰ উদৰ বিকল। আকৌ হাতে ভাত লাগে চকু, হাতেৰে চুই আছে, চকুৱেও চাই আছে ভাত, কিন্তু ক্ষুধা পলোৱা নাই। তেনেকৈ প্ৰাণক তৰ্পিলে যেন অন্ন পানী খায়। আমাৰ প্ৰাণক তৰ্পিলে তাৰমানে অৰ্চন কৰিব লাগিব। সেই ভাতখিনি আমি প্ৰাণক তৰ্পণ কৰিব লাগিব। প্ৰাণেহে তাক তাৰমানে যি কৰিব লাগে, প্ৰাণে তাৰমানে হজম আদি কৰাই মেলি যাৰ যি ইন্দ্ৰিয়ৰ যি শক্তিৰ প্ৰয়োজন সেই ইন্দ্ৰিয়বোৰলৈ পঠাই দিব। গতিকে সেই কথাটো তাৰমানে বুজাইছে, প্ৰাণক তৰ্পণ কৰিলেহে খাব। তাকে নকৰি এতিয়া সেই
খাব লাগে অন্ন, আমি প্ৰাণক তৰ্পণ কৰিব লাগে, তেতিয়া প্ৰাণ তুষ্ট হ'ব, ইন্দ্ৰিয়বোৰ তুষ্ট হ'ব। তাকে নকৰি বস্ত্ৰ, অলংকাৰ, ফুল, চন্দন এইবোৰ অংগত যদি পিন্ধাই থাকে, তেতিয়াহ'লে কি হ'ব? তথাপি তৃপ্তি নাহি একো ইন্দ্ৰিয়ৰ। সেই ইন্দ্ৰিয়বোৰৰ তৃপ্তি হ'ব জানো? নহয়। কাৰণ প্ৰাণৰ তুষ্ট ভৰিলে তুষ্ট হয় নিৰন্তৰে। যেতিয়া প্ৰাণ তুষ্ট হ'ব, তেতিয়া সকলোৱে তুষ্ট হ'ব। সেইমতে কৃষ্ণক আৰাধে যিটো জন, ভৈল তাৰ সমস্ত দেৱক আৰাধন। সেইদৰে প্ৰভু ভগৱন্ত আমাৰ সকলোৰে প্ৰাণ। সমস্ত ভূততে ব্যাপী আছা তুমি হৰি। গতিকে সমস্তৰে পূজা হয়। যদি কৃষ্ণক পূজা কৰা হয়, তেতিয়া তেওঁৰ অংশবোৰ, যিহেতু আমি জীৱবোৰ তেওঁৰে অংশ, তোমাৰে অংশ, আমি যত জীৱবিলাক, গতিকে মূল হ'ল কৃষ্ণ। সেইদৰে যেনেকৈ গছৰ গুৰিত আমি পানী দিলো, ডাল পাত সকলোৱে পালে, ঠিক তেনেকৈ প্ৰভু ভগৱন্তক পূজা কৰিলো, আমি ডাল পাত সকলোৱে তাৰ পূজাৰ ভাগ পাম। তুমি জগজীৱ, তোমাকো পুজিলে মিলে আপোনাতো যায়। তেওঁ জগতৰে জীৱ, গতিকে তেওঁক পূজা কৰিলে তেতিয়া আমাৰো জীৱ তেওঁ, গতিকে আমিও তাৰ অংশটো নিশ্চয় পাম। কৃষ্ণ হ'ব। কৃষ্ণ পূজি যদি পৃথকে পূজায়, কাহাৰো পূজা জানিবা নিশ্চয়। যিহেতু স্বভাৱে জগতৰ আত্মা হৰি, যিটো মহাজনে তাংক পূজয় আপুনি সহিতে পুজিলে কত জানিব তত্ত্ব কৃষি নানা ক্ৰিয়া পন্থে যিটো ভগৱন্ত স্বৰূপক কৰয় পূজন। তাকে সে পণ্ডিত বুলি বেদ তুমি ভগৱন্ত ৰূপ যে জানি তাকো প্ৰাণ মন ইন্দ্ৰিয়ৰ দৰে ঈশ্বৰ কৃষ্ণে জানা নিয়ন্তা কৃষ্ণ এয়া কৃষ্ণ সমস্ত দেৱতাৰ ৰাজা। গতিকে কৃষ্ণক পূজা কৰিলে সমস্তই পায়। দেৱতাৰে নহয়, তেওঁ জগতৰ আত্মা, অৰ্থাৎ সকলোৰে আত্মা। কৃষ্ণক নুপুজি যদি পৃথকে পূজয়, নহিকে কাহাৰো পূজা জানিবা নিশ্চয়। পৃথকে পূজা দিব পাৰিব, কিন্তু কাৰো তৃপ্তি হব নোৱাৰিব। যিহেতু স্বভাৱে জগতৰ আত্মা হৰে। কাৰণ আমাৰ দেহটোত যেনেকৈ আত্মাক আমি অৰ্চন কৰিলে তাৰমানে গোটেই দেহে পায়, সেইদৰে সমস্ত জগতৰ আত্মা হৰি। গতিকে হৰিক পূজা কৰিলে সমস্ত নিজে নিজে সন্তুষ্ট হব। আপুনি কৃষ্ণ আপুনি সহিতে পুজিলে এক চৰাচৰ, জানিলে এক তত্ত্ব সিটো বেদ আগমৰ। অৰ্থাৎ কৃষ্ণক পূজা কৰিলে নিজকো পূজা কৰা হ'ল। আন দেৱতাইতো পালেই,
তাৰমানে নিজৰো পূজা হয়। তুমি জগজীৱ, তোমাক পুজিলে মিলে আপোনাতো যায়, তেনেকুৱা কথাটো। গতিকে দাণ্ডিলিক তত্ত্ব, সেই বেদ বেদান্ত আগম নিগম সকলোৰে তত্ত্ব সেইটোৱেই। নানা ক্ৰিয়া পন্থে যিটো কৰ্মযোগীজন ভগৱন্ত স্বৰূপক কৰয় পূজন। নানা ক্ৰিয়া পন্থৰ দ্বাৰা তাৰমানে যোগীগণে ভগৱন্তৰ স্বৰূপক পূজা কৰে, তাকে সে পণ্ডিত বুলি বেদ আগমত শুনি মোক ভগৱন্ত ৰূপ যেন মত। বেদ বেদান্তত সেইজনকে আচলতে পণ্ডিত বুলি কোৱা হয়। গতিকে শুনি ভগৱন্তৰ ৰূপটো কেনেকুৱা শুনা। জানি তাক প্ৰাণ মন ইন্দ্ৰিয়ৰ দ্বাৰে ঈশ্বৰ কৃষ্ণে জানা নিয়ন্তা সবাৰে। আমি এই কথাটো জানিব লাগে যে আমাৰ প্ৰাণ মন ইন্দ্ৰিয় যিমানবোৰ আছে, ইন্দ্ৰিয়ৰ বৃত্তি তেওঁৰ তাত থকালৈকে আমাৰ প্ৰৱৰ্তন হৈ থাকে। গতিকে সকলোৰে নিয়ন্তা তেওঁ। গতিকে সেইকাৰণে আমাৰ ইন্দ্ৰিয়সকল তেওঁতে প্ৰৱৰ্তন কৰি থাকে। চিনাই ৰহ ভগৱন্ত স্বৰূপ নিশ্চয়, তাকে পূজা কৰিলে যথেষ্ট সিদ্ধি হয়। গতিকে আমাক চিনাই দিলে কথাটো যে সকলো আমাক যেনেকৈ আত্মাইহে চলাই থাকে, সেইদৰে গোটেই সমগ্ৰ জগত সমস্ত দেৱতাৰ আজি যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনেই শ্ৰেষ্ঠ দেৱতা, কিন্তু তেওঁলোককো তাৰমানে কৃষ্ণক পুজিলেহে তেওঁলোকৰো পূজা হয়। এই কথাটো প্ৰমাণ কৰা হৈছে। যদ্যপি ভজনী হয় তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণুতেহে সিদ্ধি মনুষ্যৰ। অৰ্থাৎ বিষ্ণুক পূজা কৰিলেহে তেওঁলোক দুজনো সন্তুষ্ট হয়। কৃষ্ণ আপুনি অকমান আগলে যথেষ্ট শিকি লাগিছে। আপুনি তাইকে পূজা কৰিলে যথেষ্ট সেয়া মই তাৰমানে নিজে পঢ়িয়ে দিলো বাৰু। খুদাৰে যত ইন্দ্ৰিয়তম দেখাই আছে আকে মুখ্য উপায় যিটো উপশম হৈ কৃষ্ণৰ পূজাত এই মানে মাত্ৰ পন্থ জানিবা সাক্ষাৎ ন্যায় উপাৰ্জিত শুদ্ধ বিত্তমাতিশয় সেই শুদ্ধ বিত্তে ভগৱন্ত যিটো জনে নিষ্কামে অৰ্চয় শ্ৰদ্ধাভাৱে মুখ্য আদি সমস্ত আনন্দ পাৱে। কৃষ্ণৰ পূজাত অধিকাৰ সমস্তৰে তুজি কৃষ্ণ এৰে এক ভুৱে নিৰন্তৰে। প্ৰহ্লাদ বচনে লৈও নিহাৰ প্ৰমাণ বুলন্ত সাক্ষাতে নৃসিংহৰ বিদ্যমান। কৃষ্ণ মাধৱ হয়। এয়া আমি আগতে পাই গলো যে চৈতন্য ভগৱন্তহে কেৱল, বাকীবোৰ সকলো জড়। গতিকে ভগৱন্তক পূজা কৰিলে জড়ক পূজা কৰিলে পূজাটো ক'ত পাব? যেনেকৈ মই সেই উদাহৰণবোৰ দিওঁ কেতিয়াবা, যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ
একেজন ভগৱন্তই তিনিটা গুণত তিনি মূৰ্তি। গতিকে এতিয়া সেই কিন্তু তেওঁলোক সকলোৰে তাৰমানে চালক হ'ল বিষ্ণু। অৰ্থাৎ যেনেকৈ ইন্দ্ৰিয়বোৰ আমাৰ প্ৰাণক তৰ্পণ কৰিলে আমাৰ ইন্দ্ৰিয়বোৰে পায়, তেনেকৈ জড়ক পুজিলে তাৰমানে তেওঁলোকে কৃষ্ণ অবিহনে, প্ৰাণ অবিহনে ব্ৰহ্মা আদি এইসকল মায়া জড় মায়া সজ্জাৰ মাজে আশ্ৰয় ঘুমতি যায়। যে ঠিক তেনেকৈ তাৰমানে অৰ্থ কেনেকুৱা হয়, যেনেকৈ তিনি গুণতহে তিনি মূৰ্তি। এতিয়া যেনেকৈ সৃষ্টি স্থিতি লয়, সৃষ্টি কৰা যিজনে কয় তেওঁৰ নাম ব্ৰহ্মা, যি পালন কৰে তেওঁ বিষ্ণু, যি সংহাৰ কৰে তেওঁ ৰুদ্ৰ। এতিয়া কথা হ'ল একেজনেই তিনিটা গুণত তিনিটা মূৰ্তি। যেনেকৈ আমাৰ এজন বাপ তাৰমানে আইগৰাকীৰ কাৰণে তেওঁ স্বামী, কিন্তু সেই স্বামীজন শিক্ষকতা কৰে, আকৌ সেই স্বামীজনে খেতি বাতিও কৰে। গতিকে স্বামীজন পথাৰলৈ গ'ল, তাৰমানে হাল বাব গৈছে, আৰু ইতিমধ্যে অন্য এগৰাকী আয়ে সুধিলে যে আই প্ৰসাদ লোৱা হ'লনে? নাই হোৱা, আমাৰ হালোৱা অহাই নাই। তাৰমানে হালোৱা মানে কোন? তেওঁৰ স্বামী। কিন্তু কথাটো ভুল হোৱা নাই, কাৰণ হাল বাবলৈ গৈছে হালোৱা বুলি কৈছে, আমাৰ হালোৱা অহাই নাই, আহিলেহে হ'ব আৰু এনেকুৱা অৰ্থত কৈছে। তেনেকৈ তেওঁ তাৰমানে গৰু চৰাবলৈ গ'ল, গৰখীয়া। তেতিয়া তাৰমানে সুধিছে যে আই আবেলি চাহ তাহ খোৱালে? বোলে নহয়, আমাৰ গৰখীয়া আহি পালেহে খাম একেলগে। এতিয়া প্ৰশ্ন হ'ল যে তেওঁ শব্দটো ভুল হোৱা নাই। যি গুণত যি মূৰ্তি, হাল বাবলৈ গৈছে হালোৱা, গৰু ৰখিবলৈ কৈছে গৰখীয়া, কিন্তু আইৰ পূজাৰ সম্বন্ধটো কি? যদি তেখেতক অন্নমুঠি আগবঢ়াই দিওঁতে যদি কয় হালোৱা অন্ন গ্ৰহণ কৰক, তেতিয়া এইটো হিতে বিপৰীত নহ'বনে? বা গৰখীয়া অন্ন গ্ৰহণ কৰক, তেখেতৰ পূজা আইগৰাকীৰ পূজাৰ মূৰ্তিটো হ'ল তেখেতৰ স্বামী গৰু। তেওঁ গৰখীয়া নহয়, কিন্তু আইগৰাকীয়ে তেওঁ গৰখীয়া বুলি কৈছেও। কেলে কৈছে? কাৰণ গৰু চৰাবলৈ গৈছে গৰখীয়া, হাল বাব গৈছে হালোৱা। কোৱাটোত ভুল হোৱা নাই, কিন্তু তেওঁ পূজা কৰিবলৈ হ'লে সেই স্বামীৰ বুলিহে পূজা কৰিব লাগিব। ঠিক তেনেকৈ সেই তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। গতিকে কৃষ্ণক পূজা কৰিলে সকলোৰে পূজা হৈ যায়, কৃষ্ণ মাধৱ। তাৰপিছত এতিয়া শাস্ত্ৰৰ দ্বাৰে যত পণ্ডিত উত্তম, যিসকলে শাস্ত্ৰ জ্ঞান, তাৰমানে জ্ঞান চক্ষু, এয়া কৈছে যিসকলে শাস্ত্ৰ জ্ঞান লৈ পণ্ডিত হয়, উত্তম পণ্ডিত দেখাই আছে তাকে মুখ্য উপায় সুগম, এওঁলোকে সেই শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি, যেনেকৈ মাধৱ পুৰুষে আমাক এতিয়া দেখুৱালে মুখ্য উপায় সুগম উপায় ঈশ্বৰক পূজা কৰাটোহে। চিত্ৰ উপসম হ'ব কৃষ্ণৰ পূজাটো, এহি মানে মাত্ৰ পন্থ জানিবা সাক্ষাৎ। আমাৰ চিত্ৰ শুদ্ধ হ'ব, শান্ত হ'ব যেতিয়া আমি প্ৰাণক তৰ্পণ কৰিম, অৰ্থাৎ কৃষ্ণক যেতিয়া পূজা কৰিম। ন্যায় উপাৰ্জিত বৃত্ত শুদ্ধ অতিশয়, এই শুদ্ধ বৃত্তে ভগৱন্তক পূজয়। আমি যি টকা পইচা উপাৰ্জন কৰোঁ, সেই উপাৰ্জন তাৰমানে ন্যায়ভাৱে উপাৰ্জিত, এইবোৰ ঘোষ লৈ পেলাই নহয়, আৰু সেইবোৰ কাৰোবাক ঠগি পেলাই উপাৰ্জন কৰাবোৰ সেই বৃত্তই তেওঁক হত্যা কৰে। অৰ্থাৎ
তেওঁ সেই তাৰমানে হেৰিয়াতে ধান্দাতে মৃত্যু হয়। গতিকে সেইকাৰণে শুদ্ধ বৃত্তে ভগৱন্তক পূজয়। শুদ্ধ বৃত্ত সেয়াহে। ধৰক এতিয়া আমি চাকৰি কৰিছোঁ, কৰাৰ পিছত ৰিটায়াৰ হ'লো, এতিয়া আমি পেঞ্চন পাম। সেই পেঞ্চনৰ পইচাখিনি মোৰ কষ্টৰ উপাৰ্জিত পইচা সেয়া, আৰু সেই পইচাখিনি কিন্তু আচলতে মোৰ নহয়। কেলে নহয় বুলি কৈছো, পইচা সকলোৰে। আমাৰ ভাগৱতত কৈছে যাৱৎ ভিয়েত যথৰং তাৱৎ সত্যং হি দেহিনাং অধিকং গন্ধমহতি। প্ৰয়োজনতকৈ অধিক টকা পইচা যি মানুহে চন্দুকত ভৰাই থয়, আলমাৰীত ভৰাই থৈ দিয়ে, সেই মানুহজন তাৰমানে চোৰ এই বুলি কয়। কেলে কয় জানেনে? যে অৰ্থং সৰ্বজন হিতায়। ভগৱন্তই কৈছে মই যে তোমালোকক যিবোৰ বৃত্ত দিছো, টকা পইচা ইত্যাদি সকলো মই তোমালোক চলি থাকিবৰ কাৰণে দিছো। যেনেকৈ তুমি চলিবা, টকাৰ কাম হ'ল তোমাক চলাই থাকিব। তাৰমানে অৰ্থ সাগৰ, গোটেই জগতকে চলাই থাকে অৰ্থই, অৰ্থাৎ টকা পইচাই আমাক চলাই থাকে। যেনেকৈ পানী নহলে নাও নচলে, কিন্তু পানীবোৰ যদি নাৱত ভৰাই দিয়ে তেতিয়া নাওখন ডুবি নাযাব জানো? গতিকে কৈছে যে পানী যেনেকৈ নহলে নাও নচলে, তেনেকৈ টকা পইচা নহলে মানুহৰ জীৱন নচলে। কিন্তু সেই টকাটো যদি তাৰমানে জগতৰ কাৰণে সেয়া পানী স্বৰূপ, তোমাৰ নৌকাখনো চলিব আৰু আনৰ নৌকাও চলিব লাগিব সেই পানীৰ ওপৰতে। গতিকে তোমাৰ প্ৰয়োজনৰ পইচাখিনি খৰচ কৰিবা, আৰু বাকীখিনি কিন্তু চন্দুকত ভৰাই নথবা। তাক তুমি চলি থাকিবলৈ ত্যাগ কৰিব লাগিব মোহটো। তাৰমানে বোলে কি কৰিম আমি এতিয়া, পইচাটো যিটো আমাৰ ৰাহি হয় সেইটো তুমি ইঞ্চুৰেঞ্চ কৰি থৈ দিয়া, ইঞ্চুৰেঞ্চ কৰা, তেতিয়াও পইচাটো চলি থাকিব। বা বেংকত থৈ দিয়া, বেংকত থৈ দিলেও তোমাক নাথাকিব, আকৌ পইচাটো চলি থাকিব। কিন্তু লোহাৰ আলমাৰীত পইচা ভৰাই, এইবোৰ দেখিছেনে এতিয়া কোটি কোটি টকাৰ ঘৰত তাৰমানে ধৰা পৰিছে, মানুহৰ কোটি কোটি টকা ভিতৰত থৈ দিছে। সেই টকাবোৰ সিহঁতে বেংকতে যদি থৈ দিলেহেঁতেন তেতিয়াও তাৰমানে সেইটো হেৰি নহয়, কিন্তু সেইবোৰ ধৰা পৰি মৰিছে সকলো। গতিকে এতিয়া আমাক কৈছে এইটো যে সেই পইচা তোমাৰো আৰু আনৰো, একমাত্ৰ তোমাৰ নহয়। উদাহৰণস্বৰূপে মই পেঞ্চনৰ পইচা পালো, মই পেঞ্চনৰ পইচা কেইটা আনি তাৰমানে মই মোৰ আইগৰাকীক দিলো। তেতিয়া কোনোবা এগৰাকী আয়ে দেখি পেলাই সুধিলে, এয়া কিনো বাইদেউ কি পালে? এয়া এই আমাৰ পেঞ্চনৰ পইচা। এতিয়া আমাৰ বুলি ক'লে আমাৰ পেঞ্চনৰ পইচা হয়, চাৰে আনি দিছে বুলি ক'লে কথাটো হয়। কিন্তু মই তেওঁক থবলৈ দিলো, তেওঁ এৰাতিহে তাৰমানে থলে পইচাটো। পিছদিনাই মোৰ আকৌ প্ৰয়োজন, কিবা কিবি বস্তু আনিব লাগে বজাৰৰ পৰা বা দোকানৰ পৰা। ঘৰ বনাই আছো মই, কিবা কিবি আনিব লাগে, ইটা চিমেণ্ট। গতিকে পিছদিনা মই কৈ দিলো 10,000 টকা থাকতো, যে মোক দিয়াচোন, মই এই বস্তু আনিবলৈ যাওঁ। আনি পেলাই মই কোনোবা এটা দোকানীক দি দিলো, দি পেলাই ক'লো মোক এই ইটা চিমেণ্ট লাগে 10,000 টকা, ঘৰত পেলাই দিবা। গতিকে সেই টকাটো 10,000 টকাটো নি পেলাই আকৌ সেই তাৰ মানুহজনীক দিলে, আমাৰ পইচা থৈ দিয়া। আকৌ হয়তো দুদিনৰ পিছত সেয়া পইচা আকৌ সেই তাৰমানে হেৰিয়ালে য'ৰ পৰা আনে বস্তু তালে পঠিয়াই দিলে। আকৌ সেই এসপ্তাহৰ ভিতৰতে সেই 10,000 টকাটো আমাৰ বুলিও ক'লো, দোকানীটোৱে দোকানীটোৰ বুলি ক'লে। তাৰপিছত আকৌ সেই হ'লচেলাৰটোলৈ যে পঠিয়াই দিলে, সি আকৌ গৈ তাৰমানে সেই হ'লচেলাৰটোৱে ক'লে মোৰ পইচা।
আকৌ তাৰ পৰা তাৰ তাতো অলপ দেৰিহে জিৰালে, সি আকৌ মালবোৰ য'ৰ পৰা আনিব তালৈ আকৌ পঠিয়াই দিলে। গতিকে একেখিনি পইচাই তাৰমানে মোৰো হ'ল আৰু সেই দোকানীটোৰো হ'ল আৰু সেই হ'লচেলাৰটোৰো হ'ল, তাৰপৰা সেই প্ৰকৃত উপাৰ্জন কৰা সকলেও পালে। তেওঁলোকৰ বুলি ক'লে আচলতে পইচাটো কাৰ? সেই কথাটোকে ভগৱন্তই কৈ আছে, যাৱৎ ভিয়েত যথৰং তাৱৎ সত্যং হি দেহিনাং। তুমি খাই বৈ জীয়াই থাকিবলৈ যিমানখিনি প্ৰয়োজন সেয়াহে তোমাৰ, তাতহে তোমাৰ অধিকাৰ। তাতকৈ অধিক ধন তুমি মজুত কৰি থৈ নিদিবা, কাৰণ সেয়া সকলোৰে হিতৰ কাৰণে মই অৰ্থ দিছো বুলি কৈছে ভগৱন্তই। গতিকে সেই তেনেকুৱা কথা যেনিবা ন্যায় উপাৰ্জিত বিত্ত এই কথাটো কৈছে। অতিশয় সেই শুদ্ধ বিত্তে ভগৱন্তক পূজয়, আৰু সেই পইচাৰেই আমি ঈশ্বৰক পূজা কৰিব পাৰোঁ, আমি দুখীয়া দৰিদ্ৰক দান দিব পাৰোঁ, সেয়া পূজাও হয়। গতিকে সেই শুদ্ধ বিত্তে ভগৱন্তক পূজয়, যিটো জনে নিষ্কামে অৰ্চয়ত শ্ৰদ্ধা ভাৱে, যিজনে নিষ্কাম ভাৱে ভগৱন্তক অৰ্চনা কৰে মুখ্য আদি সমস্ত আনন্দ সিটো পাৱে। তেওঁ মুখ্য, আটাইতকৈ ডাঙৰ তাৰমানে বস্তুৱেই হ'ল মুখ্য। ধৰ্ম অৰ্থ কাম মুখ্য, মুখ্য পৰ্যন্ত পায়, অইনবোৰ যে পাব কথাই নাই। প্ৰভু ভগৱন্তক নিষ্কামে মাত্ৰ আমি অৰ্চনা কৰিব লাগে। আমাৰ কি দৰকাৰ, কিহৰ অভাৱ, আমি যেতিয়া তেওঁক বিক্ৰী কৰি দিলোৱেই, তেতিয়া আমাৰ কি দৰকাৰ, তেওঁ আমাক কি লাগে কি নালাগে সকলো জানিবই। শুদ্ধভাৱে যদি আমি ভগৱন্তক শৰণ ললো, অৰ্থাৎ আশ্ৰয় ললো, তেতিয়া ভগৱন্তই আমাক তেওঁৰ আশ্ৰয়ত ৰাখিবই। গতিকে আমাৰ কি প্ৰয়োজন সেইখিনি তেওঁ নিজে বুজি পাব। কৃষ্ণৰ পূজাটো অধিকাৰ সমস্তৰে, আৰু সমস্তৰে আমাৰ অধিকাৰ আছে। কৃষ্ণ কাৰো নিজৰ নহয়, সকলোৰে। গতিকে পুজি কৃষ্ণ এৰে এক হয় নিৰন্তৰে। সেই কৃষ্ণক পুজিলে আমিও কৃষ্ণৰ দৰে হৈ যাব পাৰিম। প্ৰহ্লাদৰ বচনলৈও ইহাৰ প্ৰমাণ, আৰু ইয়াৰ প্ৰমাণটো প্ৰহ্লাদৰ বচনে দিব। বলন্ত সাক্ষাতে নৃসিংহৰ বিদ্যমান, নৃসিংহৰ আগত এইখিনি ক'ব। আমি এয়া কালিলৈ পঢ়িম। যি কি নহওক এই ইমানতে আজিও আয়ে দোহাৰি দিব। আৰু মই এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাক মূৰীক্ষণ কৰিব। কোটি কোটি ঘৰৰ অপৰাধলৈকে কৰময়ী বুঢ়া হয়। হে হৰি